বহাগ বিহু প্ৰকৃতিৰ লগত বহু সম্বন্ধ আছে। অতীজৰ পৰা এই বিহুত কিমানবিলাক প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰা হয়, প্ৰাকৃতিক সম্পদবিলাকৰ বিষয়ে উল্লেখ থাকে, ভাবিলে আচৰিত লাগে। আমি যে খাওঁ 100 এবিধ শাক, এই গোটেইবিলাকৰ যে কিমান উপকাৰী গুণ আছে, ঔষধি গুণ আছে ভাবিলে আচৰিত লাগে। আৰু অতীজতে বৰ্তমান যুগৰ নিচিনাকৈ কোনো কেমিকেল থকা বস্তু মানুহে ইউজ কৰা নাছিলে। তেতিয়া জেতুকা লৈছিলে আৰু লিপষ্টিক প্ৰথম থৈ লৈছিলে। এইবিলাকেই নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মানুহে চেষ্টা কৰিছিলে। প্ৰকৃতিৰ এই অনুপম বস্তুবিলাকে বিভিন্ন প্ৰকাৰে মানুহক সৌন্দৰ্য বৃদ্ধিটো কৰিছিলেই, তাৰ উপৰিও তাৰ উপকাৰী গুণবিলাক দি মানুহৰ স্বাস্থ্য ভালে ৰাখিছিল। গতিকে আমি এই বহাগৰ বিহুটোত ঢোল, পেঁপা, গগনা মাতৰ লগতে আমি বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ মাত শুনো, গছ গছনি বা প্ৰকৃতিৰ বস্তুবিলাক ব্যৱহাৰ কৰোঁ। প্ৰতিবিধ বস্তুৱে কিবা নহয় কিবা প্ৰকাৰে তাৰ অমূল্য অৱদান আছে বুলি আমি সকলোৱে বুজি পাওঁ। গতিকে প্ৰাকৃতিক সম্পদবিলাকৰ সম্বন্ধ থকা এই বিহু আমাৰ সঁচাকৈয়ে বৰ আদৰৰ, বৰ অনুপম আৰু আপুৰুগীয়া সম্পদ হ'ল আমাৰ এই বহাগ বিহু।